নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2026ৰ বাবে মই আপোনালোকক এই ভিডিঅ'টিত টোটেল ভেকেঞ্চি কিমান আহিব, গ্ৰেড 3ত কিমান আৰু গ্ৰেড 4ত কিমান, আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আৰু গ্ৰেড 3 গ্ৰেড 4ত কোনসকলে আবেদন কৰিব পাৰিব, এজ লিমিট, আৰু ইয়াত আপোনালোকৰ পোষ্ট ৱাইজ বা জব প্ৰফাইল কেনেকুৱা, চেলেৰী, চিলেকশ্যন প্ৰচেছ গোটেইখিনি মই আপোনালোকক জনাই দিম। যিসকলে 2026 বৰ্ষত এডিআৰই গ্ৰেড 3 বা গ্ৰেড 4th এক্সামত আপোনালোকে বহিম বুলি ভাবিছে বা এক্সামটো প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে, তেন্তে আপোনালোকে জানি থওক চিলেবাছটো কেনেকুৱা ধৰণৰ আৰু কি বিষয়ত কুৱেশ্যন বা কুৱেশ্যনসমূহ অহা দেখা যায়। গোটেইখিনি মই আপোনালোকক জনাই দিম ভিডিঅ'ৰ দ্বাৰা। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। মই এইটো প্ৰিভিয়াছ ইয়াৰৰ যিখিনি নেকি ভেকেঞ্চি আহিছিলে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এই দুটাৰ পৰা মই যিটো নেকি নটিফিকেশ্যন তাৰ পৰা লৈ আহিছোঁ, যাতে বা গোটেইখিনি এজ লিমিট বা এডুকেশ্যন কোৱালিফিকেশ্যন আৰু চিলেবাছটো কভাৰ হয়। সেই গতিকে মই এই ভিডিঅ'ত আপোনালোকক গোটেইখিনি এডিআৰইৰ বিষয়ে জনাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। পোনপ্ৰথমতে মই আপোনালোকক জনাই দিছোঁ যে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 2026 বৰ্ষৰ বাবে আপোনালোকে ইলেকশ্যনৰ পিছতহে এপ্লাই বা নটিফিকেশ্যনটো ওলাব, এপ্লাই কৰিব পাৰিব। আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 টোটেল পষ্ট এইবাৰ আপোনালোকে 7,000 প্লাছ পাব, যিহেতু আপোনালোকে 5,000 আপোনালোকে গ্ৰেড 3 বা 4,000 গ্ৰেড 3 আপোনালোকে ধৰি ল'ব, আৰু 3,000 বা 2,000 আপোনালোকে গ্ৰেড 4ত পাব, যিহেতু এইবাৰ গ্ৰেড 4ত বহুতো কেণ্ডিডেটে পাইছে আৰু তেওঁলোকৰ পদসমূহ খালী হোৱা নাই। আৰু গ্ৰেড 3ত বহুতে মানে জবটো এইবাৰ 2024 বৰ্ষত আহিছিলে, সেইটোত কিন্তু বহুতে আনকুৱালিফাইড হৈছিলে। সেই গতিকে গ্ৰেড 3ত বহুতো চিট খালী হৈ আছে, আৰু গ্ৰেড 3ত এইবাৰ বহুতো ভেকেঞ্চি অহা দেখা যাব। আৰু মই আপোনালোকক জনাই দিছোঁ যে গ্ৰেড 3ত কোৱালিফিকেশ্যনসমূহ কেনেকুৱা ধৰণৰ। আপোনালোকৰ গ্ৰেড 3ত কোৱালিফিকেশ্যন হ'ব আপোনালোকৰ মিনিমাম আপোনালোকৰ 12 পাছ আৰু আপোনালোকৰ গ্ৰেজুৱেট, ঠিক আছে। লগত আপোনালোকৰ কম্পিউটাৰ লাগিব, ডিপ্ল'মা, আৰু আপোনালোকে তেনেকৈ আবেদন কৰিব পাৰিব। গ্ৰেড 4ত আপোনালোকে মিনিমাম 8 পাছ লাগিব, আৰু আপোনালোকৰ মেক্সিমাম আপোনালোকৰ 12 পাছ। যিসকলে গ্ৰেজুৱেট পাছ আউট হৈছে তেওঁলোকে কিন্তু নোৱাৰে। আৰু ইয়াত আপোনালোকৰ যিটো নেকি হাইস্কুল অৰ্থাৎ 10 পাছ, তেওঁলোকৰ ITIও তেওঁলোকৰ এক্সট্ৰাকৈ পষ্ট থাকে, যিসকলে ITI ডিপ্ল'মা 2 ইয়াৰ্ছটো কৰিছে। আৰু আপোনালোকৰ মই জনাই দিছোঁ যে গ্ৰেড 3ত দুটা পষ্ট থাকে, এটা হৈছে বেচেলাৰ আৰু এটা হৈছে 10+2 অৰ্থাৎ হাই ছেকেণ্ডেৰী লেভেলৰ হয়। আৰু দুয়োখনটো পেপাৰটো বেলেগ বেলেগ হয়, ঠিক আছে। পেপাৰটো যিটো নেকি বেচেলাৰ হয় সেইটোত অকণমান টাফ হয়, আৰু কুৱেশ্যনবিলাক বেছিকৈ আহে। কিন্তু যিটো নেকি আনগ্ৰেজুৱেট লেভেল বা আণ্ডাৰ গ্ৰেজুৱেট লেভেল হয়, অৰ্থাৎ 12 পাছৰ, সেইটোত আপোনালোকে অতি কম আৰু বহুতো মানে মডাৰেট, টাফ কুৱেশ্যন বেছি নাথাকে, কিন্তু মডাৰেট থাকে, তেনেকৈ অহা দেখা যায়। আৰু আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4ত এইবাৰ আপোনালোকে এক্সপেক্ট কৰিব পাৰে 7,000 প্লাছ আপোনালোকে এইবাৰ এক্সপেক্ট কৰিব পাৰে। আৰু আপোনালোকৰ পোষ্ট ৱাইজ কোৱালিফিকেশ্যন আপোনালোকক মই জনাই দিছোঁ যে আপোনালোকে গ্ৰেড 3 বা গ্ৰেড 4, আপোনালোকৰ গ্ৰেড 3 দুটা থাকিব, আৰু গ্ৰেড 4টো আপোনালোকৰ দুই ধৰণৰ থাকিব, এটা 8 পাছ আৰু এটা আপোনালোকৰ মেট্ৰিক পাছ। ঠিক তেনেধৰণে আপোনালোকৰ গ্ৰেড 3টো দুটা থাকিব, এটা হৈছে 12 পাছ আৰু এটা হৈছে গ্ৰেজুৱেট, ঠিক আছে। আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ বেচেলাৰ লাগিব, যিসকলে গ্ৰেড 3 বেচেলাৰ আপোনালোকে গ্ৰেজুৱেশ্যন লেভেলত কৰিব বিচাৰিছে, আৰু তেওঁলোকে মিনিমাম 6 মান্থৰ কম্পিউটাৰ চাৰ্টিফিকেটো লাগিব। আৰু আপোনালোকে যদিহে গ্ৰেড 3 বা গ্ৰেড 4ত এপ্লাই কৰিম বুলি ভাবিছে, তেন্তে আপোনালোকে চিলেবাছটো জানি থওক, চিলেবাছটো গুৰুত্ব। আৰু আপোনালোকৰ যিসকলে গ্ৰেড 3 লেভেলত আপোনালোকে আপোনালোকে যদিহে ড্ৰাইভাৰ পোষ্টত এপ্লাই কৰিম বুলি ভাবি আছে, তেন্তে আপোনালোকে LMV আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ লাগিব। আপোনালোকৰ এজ লিমিট 18 বছৰৰ পৰা 40 বছৰলৈ, ইয়াত SC ST ৰিলেক্সেশ্যন পাব। আপোনালোকে OBC বা MOBC সকলে 3 ইয়াৰ্ছ এক্ট ৰিলেক্সেশ্যন পাব। আপোনালোকে SC ST 5 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন পাব, আৰু এক্স ছাৰ্ভিচমেনসকলে 2 ইয়াৰ্ছ পাব, আৰু PWBD সকলে 10 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন পাব।
ইয়াতে আপোনালোকে সিটিজেনশিপ ইণ্ডিয়ান আৰু আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু ইয়াতে আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছবিলাক দিয়া আছে আপোনালোকে চাব পাৰে আৰু আপোনালোকৰ যিটো নেকি এপ্লিকেশ্যন ফিজ 0 হ'ব 2024 বৰ্ষত যিটো ভেকেঞ্চি আহিছিলে সেইটোতো এটকাও নিদিয়াকৈ আপোনালোকে অনলাইন কৰিব পাৰিছিলে এতিয়া যিসকলে এইবাৰ নতুনকৈ পৰীক্ষাত অৱতীৰ্ণ হ'ম বুলি ভাবি আছে তেওঁলোকে কিন্তু এইবাৰ কিন্তু ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব কাৰণ এইবাৰ বেছিকৈ আপোনালোকৰ কাট অফ বেছি হ'ব আৰু আপোনালোকৰ কম্পিটিশ্যন বেছি হ'ব ঠিক আছে কম্পিটিশ্যন লেভেলটো আপোনালোকৰ অকণমান এবাৰ হাই হ'ব আপোনালোকৰ চিলেবাছ গোটেইখিনি এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে চাই ল'ব পাৰে চিলেবাছটো কেনেকুৱা ধৰণৰ কি বিষয়ত থাকিব মই আপোনালোকক ইয়াতে সাধাৰণকৈ জনাই দিছোঁ কি বিষয়ত থাকে ঠিক আছে ইয়াতে মই আপোনালোকক জনাই দিছোঁ পোনপ্ৰথমতে আপোনালোকে জিকে পাৰ্ট 2 আপোনালোকে জানিব লাগিব আৰু এক্সট্ৰাকৈ ইয়াত ছ'চিয়েল সায়েন্স থাকে লগত আপোনালোকৰ ৰিজনিং থাকিব মেথছ থাকিব ৰিজনিং মেথছ আৰু লগত ইংৰাজী থাকিব ঠিক আছে আপোনালোকৰ ইংৰাজী থাকিব এইকেইটা বিষয়ত আপোনালোকে প্ৰেক্টিছ কৰক আৰু আপোনালোকে নতুন যিখিনি নেকি আপোনালোকৰ এতিয়ালৈ কভাৰ হোৱা নাই সেইখিনি আপোনালোকে পঢ়ক ঠিক আছে আপোনালোকে 6 মান্থ দিয়ক আপোনালোকে নিশ্চয় এটা গভৰ্ণমেণ্ট জব পাবলৈ সক্ষম হ'ব ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে চেনেলটোলৈ পোনপ্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ আৰু মই আপোনালোকক শেষত এটা কথা জনাওঁ যদিহে আপোনালোকে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 বাবে যদি পঢ়িম বুলি ভাবি আছে তেন্তে আপোনালোকে মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত কেইখনমান বুক লিংক দি থৈ দিছোঁ আপোনালোকে যদি পঢ়িব বিচাৰে এতিয়াৰ পৰা তেন্তে আপোনালোকে মই দিয়া লিংকৰ পৰা আপোনালোকে বাই কৰি ল'ব পাৰে বহুতো ভাল বুক হয় ইয়াত ৰিজনিং মেথছ জিকে জিএছ আৰু গোটেইখিনি পাব আপোনালোকে ইংৰাজীৰ লগতে আৰু ইয়াতে মক টেষ্ট আপোনালোকে পাব